নমস্কাৰ আপুনি চাই আছে DY365 ডিজিটেল পোন প্ৰথমে DY365ৰ দৰ্শকসকলক জনাব বিচাৰিম পবিত্ৰ জন্মাষ্টমীৰ শুভেচ্ছা আৰু এইখিনিতে জনাব বিচাৰিম আজিৰ দিনটোৰ প্ৰথমটো খবৰ অবৈধ বেহা কৰা এতিয়া মুছলমানসকল সাৱধান হবৰ হ'ল মুছলমান সমাজে লৈছে এক ডাঙৰ সিদ্ধান্ত ড্ৰাগছ সৰবৰাহকাৰীক লৈ মুছলমান সমাজে ললে বৃহৎ সিদ্ধান্ত ড্ৰাগছ সৰবৰাহকাৰীৰ মৃত্যু হলে জানাজাত অংশ নলয় মুছলমান সমাজে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ এতিয়া মাৰ বান্ধি থিয় দিলে মুছলমান ৰাইজে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাই আছে অবৈধ বেহা কৰা মুছলমানসকল সাৱধান মুছলমান সমাজে লৈছে এক ডাঙৰ সিদ্ধান্ত আৰু ড্ৰাগছ সৰবৰাহকাৰীক লৈ মুছলমান সমাজে ললে এতিয়া বৃহৎ সিদ্ধান্ত ড্ৰাগছ সৰবৰাহকাৰীৰ মৃত্যু হলে জানাজাত অংশ নলয় মুছলমান সমাজে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ মাৰ বান্ধি থিয় দিলে মুছলমান ৰাইজে আৰু ড্ৰাগছ সৰবৰাহকাৰী লৈ বঙালমৰাৰ মুছলিম সমাজৰ এতিয়া সকিয়নি আৰু জাল নোট সৰবৰাহকাৰীক লৈও বৃহৎ সিদ্ধান্ত মুছলমান সমাজৰ আৰু দেখিবলৈ পোৱা গৈছে ড্ৰাগছ আৰু জাল নোট সৰবৰাহকাৰী লৈ বঙালমৰাৰ মুছলিম সমাজৰ এতিয়া সকিয়নি আৰু এইসমূহ বেহা জড়িতৰ যদি মৃত্যু হয় তেন্তে জানাজাত অংশ নলয় মুছলিম সমাজে চেম্বাৰ্ছ অৱ কমাৰ্চৰ উদ্যোগত বঙালমৰাত অনুষ্ঠিত ৰাজহুৱা সভাত এতিয়া এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজহুৱা সভাত অংশগ্ৰহণ বঙালমৰা অঞ্চলৰ মুছলিম সমাজ তথা মুছলমান ৰাইজৰ আৰু কোনো মুছলিম লোকক এনে বেহাত জড়িত নহবলৈ এতিয়া সকিয়নি দিছে মুছলমান সমাজে তাৰ লগতে জানাজাত অংশ নলয় বুলি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এটা মুছলমান সমাজে কোনো মুছলমান লোক যদি জালনোট বা ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে জড়িত থাকে এনে বেহাৰ সৈতে যদি জড়িত থাকে তেন্তে তেওঁলোকৰ বিৰুদ্ধে এতিয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ড্ৰাগছ সৰবৰাহকাৰীৰ যদি মৃত্যু হয় তেন্তে জানাজাত অংশ নলয় মুছলমান সমাজে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ মাৰ বান্ধি থিয় দিলে এতিয়া মুছলমান ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী লৈ বঙালমৰাৰ মুছলিম সমাজৰ এতিয়া সকিয়নি জাল নোট সৰবৰাহকাৰীক লৈ বৃহৎ সিদ্ধান্ত মুছলমান সমাজৰ ড্ৰাগছ জাল নোট সৰবৰাহকাৰী লৈ বঙালমৰাৰ মুছলিম সমাজৰ এতিয়া আমি সকিয়নি শুনিবলৈ পাইছো জানাজাত অংশ নলয় মুছলিম সমাজে চেম্বাৰ্ছ অৱ কমাৰ্চৰ উদ্যোগত বঙালমৰাত অনুষ্ঠিত ৰাজহুৱা সভাত এই ডাঙৰ সিদ্ধান্ত এতিয়া গ্ৰহণ কৰা হৈছে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰা বঙালমৰা অঞ্চলৰ মুছলিম সমাজ তথা মুছলমান ৰাইজ কোনো মুছলিম লোকে যদি এনে বেহাত জড়িত হয় তেন্তে তেওঁলোকৰ জানাজাত অংশ নলয় বুলি মুছলমান সমাজে কৈছে তাৰ লগতে সকিয়নি প্ৰদান কৰিছে এনে ধৰণৰ বেহাৰ পৰা দূৰত থাকিবলৈ এনে ধৰণৰ বেহাত জড়িত নহবলৈ এটা মুছলমান লোকক আহ্বান জনাইছে অবৈধ বেহা কৰা মুছলমান লোকসকল এতিয়া সাৱধান খবৰ হ'ল কাৰণ মুছলমান সমাজে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো মুছলমান লোক যদি জাল নোট বা ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থাকে তেন্তে তেনে লোকৰ বিৰুদ্ধে এটা কঠোৰ পদক্ষেপ বুলি আমি ক'ব লাগিব ড্ৰাগছ সৰবৰাহকাৰীৰ মৃত্যু হলে জানাজাত অংশ নলয় মুছলমান সমাজে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ মাৰ বান্ধি থিয় দিলে মুছলমান ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী লৈ বঙালমৰাৰ মুছলিম সমাজৰ এতিয়া আমি সকিয়নি পাইছো জাল নোট সৰবৰাহকাৰীক লৈও বৃহৎ সিদ্ধান্ত মুছলমান সমাজৰ ড্ৰাগছ সৰবৰাহকাৰী হওক বা জাল নোট সৰবৰাহকাৰী লৈ এতিয়া মুছলমান সমাজে দিছে সকিয়নি এনে বেহাৰ পৰা দূৰত থাকিবলৈ এতিয়া মুছলমান সমাজে মুছলমান লোকসকলক আহ্বান জনোৱা পৰিলক্ষিত হয় আমাৰ ওচৰত মন্তব্য আছে মন্তব্য আগবঢ়াইছো বঙালমৰাত অতীজৰ পৰা এটা পৰম্পৰা আছে এটা ঐতিহ্য আছে যে বঙালমৰাত কোনোদিন কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাছিল 1950 চনৰ ৰাইডৰ সময়তো বঙালমৰাত কোনো ধৰণৰ সংঘৰ্ষ হোৱা নাছিল বা তাৰ পৰৱৰ্তী কালত বিভিন্ন সময়ত অসমৰ বিভিন্ন ঠাইত যদিও সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল কিন্তু বঙালমৰাত তেনেকুৱা ধৰণৰ কোনো নদী নাই 92 চনত বাবৰি মছজিদ ভঙাৰ সময়তো কিন্তু আমাৰ বঙালমৰাত তেনেকুৱা ধৰণৰ নদী নাছিলে গতিকে আজি অসমত যি বাতাবৰণ সূচনা হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি বঙালমৰা চেম্বাৰ্ছ অৱ কমাৰ্চে বঙালমৰা এই অঞ্চলৰ যিসকল সচেতন নাগৰিক আছে মছজিদ কমিটি আছে যিমান সামাজিক বা ছাত্ৰ সংগঠন আছে সকলো ইয়া মন্তব্য আপোনালোকে শুনিবলৈ পাইছে মুছলমান সমাজৰ এতিয়া ডাঙৰ সিদ্ধান্ত বুলি আমি ক'ব লাগিব ৰাজহুৱা সভাত অংশগ্ৰহণ বঙালমৰা অঞ্চলৰ মুছলিম সমাজ তথা মুছলমান ৰাইজৰ কোনো মুছলিম লোকে যদি বেহাত জড়িত জাল নোটৰ বেহা বা ড্ৰাগছ সৰবৰাহকাৰী বেহাৰ সৈতে যদি জড়িত হৈ থাকে তেন্তে সেই লোকৰ বিৰুদ্ধে এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰা আমি পৰিলক্ষিত হয় দেখিবলৈ পাইছো এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে তেনে লোকক এনে বেহাৰ পৰা দূৰত থাকিবলৈ আহ্বান জনাইছে মুছলমান লোকসকলক এনে বেহাৰ পৰা দূৰত থাকিবলৈ এটা আহ্বান জনাইছে যেটো দেখিবলৈ পাইছো মুছলমান সমাজে ডাঙৰ সিদ্ধান্ত এই মুহূৰ্তত গ্ৰহণ কৰিছে
এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, ড্ৰাগ সৰবৰাহকাৰীক লৈ মুছলমান সমাজে এতিয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ যি পৰিস্থিতিক লৈ এতিয়া সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হয়। ড্ৰাগ সৰবৰাহকাৰীৰ যদি মৃত্যু ঘটে তেন্তে জানাজাত অংশ নলয় মুছলমান সমাজে এই সিদ্ধান্ত লৈছে, বা জাল নোটৰ লগত যদি জড়িত আছে তেন্তে তেনে লোকৰ বিৰুদ্ধেও কিন্তু জানাজাত অংশ নলয় বুলি কৈছে। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ মাৰ বান্ধি থিয় দিলে মুছলমান সমাজে। ড্ৰাগ সৰবৰাহকাৰীলৈ বঙালমৰাৰ মুছলিম সমাজৰ এতিয়া সকিয়নি। মন্তব্য পুনৰবাৰ আগবঢ়াইছে। বঙালমৰাত অতীজৰ পৰা এটা পৰম্পৰা আছে, এটা ঐতিহ্য আছে যে বঙালমৰাত কোনোদিন কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাছিল। 1950 চনৰ ৰাইটৰ সময়তো বঙালমৰাত কোনো ধৰণৰ সংঘৰ্ষ হোৱা নাছিল, বা তাৰ পৰৱৰ্তী কালত বিভিন্ন সময়ত অসমৰ বিভিন্ন ঠাইত যদিও সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে, কিন্তু বঙালমৰাত তেনেকুৱা ধৰণৰ কোনো নজিৰ নাই। 92 চনত বাবৰি মছজিদ ভঙাৰ সময়তো কিন্তু আমাৰ বঙালমৰাত তেনেকুৱা ধৰণৰ নজিৰ নাছিলে। গতিকে আজি অসমত যি বাতাবৰণ সূচনা হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি বঙালমৰা চেম্বাৰ্ছ অফ কমাৰ্চে বঙালমৰা এই অঞ্চলৰ যিসকল সচেতন নাগৰিক আছে, মছজিদ কমিটি আছে, যিমান সামাজিক বা ছাত্ৰ সংগঠন আছে, সকলোৰে নেতৃত্বক আজি একত্ৰিত কৰি সকলোৱে এটা ঐক্যমতত আজি সিদ্ধান্ত লৈছে যাতে আমি সকলোৱে ধৈৰ্য আৰু সংযম ৰক্ষা কৰি চলিম। কোনো পৰ্যায়ে যাতে বঙালমৰাত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা হ'ব নোৱাৰে, তাৰ কাৰণে সকলোৱে সজাগ হৈ থাকিব বুলি আজি সিদ্ধান্ত লৈছে। আমাৰ বঙালমৰা বজাৰত আমি সকলোৱে মিলি এটা নজৰ ৰখা হ'ব যাতে কোনো কাৰণতে ইয়াতে কোনেও অপ্ৰীতিকৰ পৰিৱেশ সূচনা কৰিবৰ কাৰণে কোনো দুষ্কৃতিকাৰীয়ে যাতে সাহস কৰিব নোৱাৰে, তাৰ কাৰণে ইয়াতে সকলোৱে সূক্ষ্ম দৃষ্টি ৰাখিব বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু আমি আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীকো জনাওঁ যাতে আমাৰ অসমৰ যি পৰম্পৰা বা যি পৰিৱেশ, হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধিষ্ট, আমি সকলো ধৰ্মৰ লোকে যাতে আমি যেনেকৈ পূৰ্বৰ পৰা চলি আহিছিলোঁ, কোনোবা ৰাজনৈতিক নেতাৰ পৰিকল্পনা মতে যাতে আমি কোনেও তেনেকুৱা পৰিকল্পনাত ভৰি নিদিওঁ, কোনো তেনেকুৱা ধৰণৰ ট্ৰেপত যাতে ভৰি নিদিওঁ, তাৰ কাৰণে সকলো পক্ষকে আমি আহ্বান জনাইছোঁ। আৰু বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক আমি আহ্বান কৰোঁ যে এইখিনি সময় ধৰ্মীয় সংখ্যালঘু সমাজৰ কাৰণে ধৈৰ্য ধৰাৰ সময়, সংযম ৰক্ষা কৰি চলাৰ সময়, সহিষ্ণু হোৱাৰ সময়। গতিকে আমি সকলোৱে ধৈৰ্য ধৰি সংযম ৰক্ষা কৰি সহিষ্ণু হৈ থাকি আমি যাতে ভৱিষ্যত দিনটো আমাৰ যাতে সুন্দৰ কৰিব পৰা যায়, তাৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ। আৰু কোনো কাৰণতেই আমি অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা হ'ব দিব নোৱাৰি, তাৰ কাৰণে আমি যিমান সচেষ্ট হ'ব লাগে সকলোকে আমি সচেষ্ট হ'বৰ কাৰণে আহ্বান জনাওঁ। চেম্বাৰ্ছ অফ কমাৰ্চ বঙালমৰাই যি আলোচনা সভা অনুষ্ঠিত কৰিছে, ড্ৰাগছ, নকল সোণ, নকল টকা এইবিলাকৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবৰ কাৰণে যি সভা আহ্বান কৰিছে, এই সভাৰ আজি সিদ্ধান্ত হয় যে আমি সমাজৰ সচেতন নাগৰিকসকলে এই কৰ্মবিলাক যাতে কৰিব নোৱাৰে তাৰ ব্যৱস্থা ল'বৰ কাৰণে আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰি সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।